Hi friends, welcome to my channel. Friends, আজি মই কারেন্ট এফেয়াৰৰ 2022 জানুৱাৰীৰ পাৰ্ট 2 ভিডিঅ'টো লৈ আহিছোঁ। আহক এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ। ইয়াতে এক নম্বৰটো দিয়া আছে which country launched its first in the series project 2220 versatile nuclear powered icebreaker Sibir to boost India's Arctic plans via Northern Sea Route। কি কৈছে যে কোনখন দেশে নৰ্দাৰ্ণ সি ৰুটৰ মাধ্যমেৰে ইণ্ডিয়াৰ আৰ্কটিক যোজনাক বঢ়োৱা দিয়াৰ বাবে সিৰিজ প্ৰজেক্ট 2220 বহুমুখী পৰমাণু সঞ্চালিত আইচব্ৰেকাৰ শিবিৰ নিজে প্ৰথমে লঞ্চ কৰিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাছিয়া। তলৰ এক্সপ্লেনেশ্যনটো চাব। Russia has launched its first in the series project 2220 versatile nuclear powered icebreaker known as Sibir। যে এই যেটো প্ৰজেক্ট আছে এই প্ৰজেক্টটোক শিবিৰ বুলি জনা যায়। সিৰিজ প্ৰজেক্ট 2220 versatile nuclear powered icebreaker known as Sibir, which will support the growing fleet of icebreakers to keep the northern sea route open for year-round shipping through the Arctic and enable a wide presence of India in the Arctic region. Next, 2 number to sabo. As of January 1, 2022, what is the estimated population of the world as per the US Census Bureau? US Census Bureau মতে 2022 1 জানুৱাৰীত পৃথিৱীৰ estimated population কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি 7.8 বিলিয়ন। Next, 3 নম্বৰ to sabo. Which country will host the 46 nation mega naval battle exercise Milan 2022? কি কৈছে তলৰ কোনখন দেশে 46 nation mega naval battle exercise Milan 2022 আয়োজন কৰিব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ইণ্ডিয়া। এক্সপ্লেনেশ্যনটো চাব। India has invited a total of 46 friendly countries to participate in the multinational naval exercise Milan in Visakhapatnam। আৰু এই নেভেল এক্সাৰসাইজ মিলনখন ক'ত অনুষ্ঠিত হ'ব? বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। নেক্সট 4 নম্বৰটো চাব। হোৱাট ইজ দ্য এক্সিষ্টিং এনুৱেল ইনকাম লিমিট ফৰ দ্য আইডেণ্টিফিকেশ্যন অফ দ্য ইকনমিকেলি উইকাৰ ছেকশ্যন EWS? EWS আইডেণ্টিফিকেশ্যনৰ কাৰণে এনুৱেল ইনকামৰ লিমিটটো কিমান দিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8 লাখ। এক্সপ্লেনেশ্যনটো চাব। After the recommendation by the 3-member committee, the center has decided to continue with the existing annual income limit of rupees 8 lakh for the identification of the economically weaker section EWS. Recommendation কৰা কমিটিখনত 3টা মেম্বাৰ আছিল। Next 5 নম্বৰটো চাব। Which Indian ministry has set up 6 task forces on 6G technology? 6G technologyৰ ওপৰত 6টা টাস্ক ফোর্স গঠন কৰা কেন্দ্ৰীয় মন্ত্ৰালয় কোনটো আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিনিষ্ট্ৰি অফ কমিউনিকেশ্যন। নেক্সট 6 নম্বৰটো চাব। Which state's high court has become the country's first paperless court? ইণ্ডিয়াৰ কোনখন ৰাজ্যৰ হাইকোৰ্টে ফাৰ্ষ্ট পেপাৰলেছ কোৰ্ট হিচাপে স্বীকৃতি পাইছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰালা। নেক্সট 7 নম্বৰ কুৱেশ্যনটো চাব। স্মাইল স্কিম ইজ টু বি ইমপ্লিমেণ্টেড বাই হুইচ ইউনিয়ন মিনিষ্ট্ৰি? স্মাইল স্কিমটো কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে ৰূপায়ণ কৰিব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। এক্সপ্লেনেশ্যনটো চাব। স্মাইল ছাপৰ্ট ফৰ মাৰ্জিনেলাইজড ইণ্ডিভিজুৱেল ফৰ লাইভলিহুড এণ্ড এণ্টাৰপ্ৰাইজ। এইটো হ'ল ইয়াৰে ফুল মিনিং স্মাইলৰ ছাপৰ্ট ফৰ মাৰ্জিনেলাইজড ইণ্ডিভিজুৱেল ফৰ লাইভলিহুড এণ্ড এণ্টাৰপ্ৰাইজ ইজ এন আমব্ৰেলা স্কিম বিং ফৰ্মুলেটেড বাই দ্য মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। এটা আমব্ৰেলা স্কিম হয় এইটো স্মাইলটো। নেক্সট 8 নম্বৰ কুৱেশ্যনটো চাব। হুইচ ষ্টেট হেজ গট দ্য ফাৰ্ষ্ট প্লেচ ইন দ্য লিষ্ট অফ অপেন ডিফিকেশ্যন ফ্ৰী ভিলেজ? কি কৈছে? মুকলি ঠাইত শৌচমুক্ত গাঁৱৰ তালিকাত কোনখন ৰাজ্য প্ৰথমতে আছে? মুকলি ঠাইত শৌচমুক্ত গাঁও মানে খোলা ঠাইত শৌচ নকৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেলেংগানা। Telangana was ranked first in the country in the list of most open defecation free village under the Swachh Bharat Mission Phase 2 program. Next 9 number to sabo. Dr. Jitendra Singh launches web portal for PM's Excellence Award, says prize money doubled. What is the new prize money for PM's Excellence Award? Dr. Jitendra Singhe PM Excellence Awardৰ বাবে web portal মুকলি কৰিছে আৰু কৈছে prize money double।
এতিয়া কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নিউ প্ৰাইজ মানি ফৰ পিএমছ এক্সেলেণ্ট এৱাৰ্ড পিএম এক্সেলেণ্ট এৱাৰ্ডৰ বাবে নতুন প্ৰাইজ মানিটো কিমান হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 20 লাখ নেক্সট 10 নম্বৰটো চাব হুইচ প্লেটফৰ্ম লঞ্চ দ্য ইউনিফাইড প্ৰেজেণ্টমেণ্ট মেনেজমেণ্ট ছিষ্টেম কোনটো প্লেটফৰ্মে ইউনিফাইড প্ৰেজেণ্টমেণ্ট মেনেজমেণ্ট ছিষ্টেমটো লঞ্চ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভাৰত বিল পে এক্সপ্লেনেশ্যনটো চাব with an aim to enrich and simplify bill payments in the country NPCI Bharat Bill Pay Limited has introduced a unique functionality called Unified Presentment Management System যে বিল পেমেন্টটো সিম্পলিফাই কৰাৰ কাৰণে ভাৰত বিল পে প্লেটফৰ্মে ইউনিফাইড প্ৰেজেণ্টমেণ্ট মেনেজমেণ্ট ছিষ্টেমটো লঞ্চ কৰিছে নেক্সট 11 নম্বৰটো চাব which Indian minister has recently launched the India Semiconductor Mission যে কোনগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছনটো লঞ্চ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অশ্বিনী বৈষ্ণৱ এক্সপ্লেনেশ্যনটো চাব ইনফৰমেশ্যন টেকনলজি মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ হেজ লঞ্চড ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন টু এট্ৰেক্ট লাৰ্জ ইনভেষ্টমেণ্ট ফৰ ছেটিং আপ ছেমিকণ্ডাক্টৰ ৱেফাৰ ফেব্ৰিকেশ্যন ফেচিলিটিজ ইন ইণ্ডিয়া কি কৈছে ভাৰতত ছেমিকণ্ডাক্টৰ ৱেফাৰ ফেব্ৰিকেশ্যন সুবিধা স্থাপনৰ বাবে ডাঙৰ ইনভেষ্টমেণ্টক আকৰ্ষণ কৰাৰ বাবে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন আৰম্ভ কৰিছে ইয়াৰ পৰা আমি গম পালোঁ ইনফৰমেশ্যন টেকনলজিৰ মিনিষ্টাৰ হ'ল অশ্বিনী বৈষ্ণৱ নেক্সট 12 নম্বৰটো চাব হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন এণ্ড CEO অফ দ্য ৰেলৱে বৰ্ড ৰেলৱে বৰ্ডৰ নতুনকৈ চেয়াৰমেন আৰু CEO কোন হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিনয় কুমাৰ ত্ৰিপাঠী নেক্সট 13 নম্বৰটো চাব which state is the worst hit in terms of the number of Omicron cases Omicron কেছত আটাইতকৈ বেছি বেয়াকৈ প্ৰভাৱ পৰা ৰাজ্য কোনখন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মহাৰাষ্ট্ৰ এক্সপ্লেনেশ্যনটো চাব মহাৰাষ্ট্ৰ ইজ দ্য worst hit state with 568 Omicron cases followed by Delhi with 382 and then Kerala that has reported 185 cases মহাৰাষ্ট্ৰত 568 Omicron কেছ হৈছে দিল্লীত হৈছে 382 আৰু কেৰালাত হৈছে 185 নেক্সট 14 নম্বৰটো চাব হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান অৰিজিন উইমেন টু ট্ৰেক চলো টু দ্য চাউথ পল কি কৈছে চাউথ পলত ট্ৰেক কৰা প্ৰথম ইণ্ডিয়ান অৰিজিন মহিলা কোন হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হাৰপ্ৰীত চান্দি এক্সপ্লেনেশ্যনটো চাব a 32-year-old Indian origin British Sikh Army officer Captain Harpreet Sandhi has created history by becoming the first woman of color to complete a solo unsupported trek to the South Pole. গতিকে হাৰপ্ৰীত চান্দি কি আছিল শিখ আৰ্মি অফিচাৰ আছিল নেক্সট 15 নম্বৰটো চাব নিউ COVID-19 ভেৰিয়েণ্ট IHU has been detected in which country নতুন COVID-19 ভেৰিয়েণ্ট IHU কোনখন দেশত ধৰা পৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ফ্ৰান্সত এক্সপ্লেনেশ্যনটো চাব এ নিউ COVID-19 ভেৰিয়েণ্ট IHU has been identified in France which is reported to be more infectious than the Omicron variant Omicron variantতকৈ বহুত বেছি ইনফেকশাস বুলি কৈছে নেক্সট 16 নম্বৰটো চাব নেম দ্য উইনাৰ অফ দ্য ৰেডিং এৱাৰ্ড ফৰ জাৰ্নেলিষ্ট অফ দ্য ইয়াৰ 2020 জাৰ্নেলিষ্ট অফ দ্য 2020 ৰেডিং এৱাৰ্ড পোৱা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ডেনিছ সিদ্দিকী এক্সপ্লেনেশ্যনটো চাব Photo journalist Denish Siddiqui has been honored with the prestigious Red Link Award for Journalist of the Year 2020 posthumously. তেখেতক posthumously দিয়া হৈছে নেক্সট 17 নম্বৰটো চাব The GST Council has decided to defer the increase in GST rate on which product GST Council তলৰ কোনটো প্ৰডাক্টৰ ওপৰত GST ৰ হাৰটো ইনক্ৰিজ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি টেক্সটাইল টেক্সটাইলৰ ক্ষেত্ৰত GST কাউন্সিলে GST ৰ হাৰটো বৃদ্ধি কৰিছে এক্সপ্লেনেশ্যনটো চাব The GST Council decided to defer the increase in the rate for textiles to 12% from 5%. It has referred the matter to a panel of ministers to review rate rationalization. যে কিমান কৰিছে 5% ৰ পৰা 12% কৰিছে নেক্সট 18 নম্বৰটো চাব According to ICRA Limited, what is the estimated GDP growth rate of India for the financial year 2020-23?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 9%। ICRA লিমিটেডে ফাইনেন্সিয়েল ইয়াৰ 2022-23 GDP গ্ৰথৰ ৰেটটো 9% বুলি এষ্টিমেট কৰিছে। নেক্সট 19 নম্বৰ কুৱেশ্যনটো চাব, হু হেজ বিন এপইণ্টেড এজ দ্য হেড অফ ONGC মেকিং হাৰ দ্য ফাৰ্ষ্ট উইমেন টু হেড ONGC। ONGCৰ হেড হিচাপে কাক এপইণ্ট কৰিছে আৰু যাক কৰিছে প্ৰথমবাৰৰ বাবে মহিলা এগৰাকীক ONGCৰ হেড হিচাপে এপইণ্ট কৰিছে, তেখেতৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আলকা মিট্টাল। নেক্সট 20 নম্বৰটো চাব, আয়ুষ মিনিষ্টাৰ শ্ৰী সৰ্বানন্দ সোণোৱাল লেজ দ্য ফাউণ্ডেশ্যন ষ্টোন ফৰ হাৰ্টফুলনেছ ইণ্টাৰনেশ্যনেল য়োগা একাডেমি এট হুইচ প্লেচ? কি কৈছে? আয়ুষ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালে হাৰ্টফুলনেছ ইণ্টাৰনেশ্যনেল যোগা একাডেমীৰ বাবে কোনখন ঠাইত আধাৰশিলা স্থাপন কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হায়দৰাবাদ। চ' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰৰ 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন আলোচনা কৰিম। আৰু ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংকছ ফৰ ৱাটছিং।